ৰাতিপুৱা শুই উঠি যাবৰ যে হয় স্কুললৈ গধুৰ পঢ়াৰ বোজা কঢ়িয়াতেই যায় দিনবোৰলৈ স্কুলৰ শেষত টিউচন কৰি ঘূৰি আহি একো নাপাওঁ বিচাৰি কৰি ভাগৰি বিচৰাৰ কোলাতেই সামৰি আমি যেন যন্ত্ৰ একোটা যন্ত্ৰ আমি যেন যন্ত্ৰ একোটা যন্ত্ৰ ৰাতিপুৱা শুই উঠি চাহত খোহা মাৰি পেপাৰ পঢ়ি একেই খবৰ একেই ছবি একে মৰা মৰি থকা ঠগি 9 বজাত গা ধুই উঠি পেট পূজা কৰি কাপোৰ পিন্ধি অফিচ কৰি দিনটো খাটি আবেলি ঘূৰি আহোঁ চুচৰি আমি যে যন্ত্ৰ একোটা যন্ত্ৰ আমি যেন যন্ত্ৰ একোটা যন্ত্ৰ মূলটো অকণমান ডাউন কৰি ৰাতিপুৱা শুই উঠি বাগানত মৰ্ণিং ৱাক হাতত কবি এচি গাড়ী বিজনেছ কৰি দুটামান চহী মাৰি হচকি হয় গধূলি ক্লাবৰ সময় হাতত হুইস্কি কাষত দুখৰ ঘড়ী ৰঙা নীলা ৰঙৰ পোহৰ থলক পলক হৈ ঘৰুবতী আমি যেন যন্ত্ৰ একোটা যন্ত্ৰ আমি যেন যন্ত্ৰ একোটা যন্ত্ৰ ৰাতিপুৱা শুই উঠি হাতত ধৰা ধৰি বুঢ়া বুঢ়ী মাতিবলে কাৰো সময় নাই চাহটো পি লৈ থাকো আশা পালি বুঢ়া বুঢ়ী বুজা বুজি জীৱন জোৰা মৰম থাকো সাৱতি মায়া এৰি এৰি অহা দিনৰ স্মৃতি সোঁৱৰি আমি যেন যন্ত্ৰ একোটা যন্ত্ৰ আমি যেন যন্ত্ৰ
আমি সমূহ ৰাইজলৈ Thank you. জোৰকৈ হাত চাপৰি যাবলৈ অনুৰোধ জনাইছোঁ এতিয়া আমি আমাৰ সন্মানীয় কণ্ঠশিল্পীলৈ আমি সম্বৰ্ধনা পৰ্ব ৰাখিছোঁ আজি আমাৰ মুখ্য আকৰ্ষণ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ ৰহিম ৰাজ ডাঙৰীয়াক এখনি ফুলম গামোচাৰে সম্বৰ্ধনা জনোৱা হ'ব লক্ষীগঞ্জ ব্ৰাইট ক্লাবৰ সাধাৰণ সম্পাদক এনামুল আহমেদ ভাইটি ডাঙৰীয়াই আৰু লগতে আমাৰ লক্ষীগঞ্জ ব্ৰাইট ক্লাবৰ সভাপতি আতাউৰ ৰহমান ডাঙৰীয়াই এখনি ফুলন গামোচাৰে সম্বৰ্ধনা জনাব লগতে লক্ষীগঞ্জ সমবায় চেয়াৰমেন মুন্না আজিজ ডাঙৰীয়াই আমাৰ সন্মানীয় শিল্পীগৰাকীক এখনি ফুলন গামোচাৰে সম্বৰ্ধনা জনাইছে ডাঙৰকৈ হাত চাপৰি বজাব লাগে আৰু অশেষ ধন্যবাদ আমাৰ তিনিগৰাকী ব্যক্তিলৈ ইয়াৰ পিছে পিছে আমাৰ